अगर आप भी अपनी गाड़ी सर्विसिंग सेंटर पर धुलवाते हैं तो हो जाइए सावधान। कहीं गाड़ी धुलने वाले ही आपकी गाड़ी लेकर न भाग जाए। जी हाँ, एक ऐसी ही घटना घटी तिनसुकिया में, जहां बोरगुड़ी के सर्विस सेंटर में अपनी बोलेरो गाड़ी धुलवाने दिए शख्स ने जब आकर देखा उसकी गाड़ी वहां नहीं थी। AS23E2446 नंबर की गाड़ी को धोने वाला युवक ही ले भागा। तिनसुकिया राइडर के दो जवान पिंकू दीप और विकास दास के अथक प्रयास से गाड़ी लेकर भागे हुए लड़के को तिनसुकिया के दुर्गाबाड़ी मानिक हाजरिका पद पर पकड़ने में सफल हुए। गाड़ी धुबले दिছিল, गाड़ी ধুই পেলাই মই খাবলৈ গলো বৰগুৰি সাৰ্ভিসিং বৰগুৰি স্কুলৰ ওচৰত। ধুবলে দি যাওঁতে আহি ঘৰৰ ভাত খাই আহোঁতে গাড়ীখন নাই। তেখেতৰ মালিকেও হেৰি কৰিছে, খুজি মেলি হেৰি কৰি পেলাই এতিয়া হেৰি হ'ল। গাড়ীটো ধোৱাবলৈ দিছিলো। গাড়ীটো সাৰ্ভিসিং কৰা ল'ৰাটোৱে লৈ পলালে। মালিকেও আহি পেলাই থানাত হেৰি কৰি পেলাই খোজাখুজি কৰি পেলাই এটা কথা ক'ব লাগিব, আমাৰ প্ৰশাসনে মানে আমাক বহুত সহায় কৰিছে। প্ৰশাসনৰ দুজন মানুহৰ নাম ল'ব লাগিব। এজন মানুহৰ বিকাশ দাস আৰু এখেতৰ নামটো লৈ লোৱা। এই দুজন মানুহ আমাক বহুত সহায় কৰিছে। এই প্ৰশাসনৰ দুজন মানুহ আমাক সঁচা কথা কৈছো, আমাৰ প্ৰশাসনে বহুত সহায় কৰিছে। আমি সেইটো কাৰণে আমি পালো, তেখেতৰ সহায়ৰ কাৰণে আমি গাড়ীখন পালো। সঁচা কথা ক'ব গ'লে গাড়ীখন আমি এতিয়া আমাৰ বংগ বিদ্যালয় তাত পাইছো। বংগ বিদ্যালয়ৰ ওচৰত আকাশ দাস বৰদবী পুলিচে ধৰি আছে গাড়ীখন। দিয়া হৈছে।